very innovative steps তাৰপিছত এনেই দৌৰি থাকিবলৈ অকণমান বেয়া লাগে কিন্তু নীলিম কৌশিকৰ যিটো মানে ক্ৰিয়েটিভ ছাইড সেইটো আপোনালোকে নিশ্চয় ইউ এৱেৰ অফ দেট চ' ভাল লাগিলে কৰি পেলাই কথা এটা সুধি লওঁ এইখিনিতে দেই মই যে সেইডোখৰত থাকিম মোক কোনফালে ঘূৰিম বাওঁফালে ঘূৰিম নে সোঁফালে দিম তই গিটাৰখন তই কোনটো হাতে ল'বি মই এইটো এটা সোঁহাতে লৈ মই বাওঁহাতে ধৰি থাকিম মানে এইফালে বজাব লাগিব তেতিয়াহ'লে বাওঁহাতে ঘূৰিবি তাৰমানে বুজি পাইছ না বস্তুটো এই গোটেই খেলাটোতো শব্দৰহে এনেকুৱা কিছুমান শব্দ মাইনাই তাত গাঁথনি কৰিছে মোৰ মনত পৰিছে শব্দবিলাক আছিলে এনেকুৱা ধৰণৰ ৰজনীগন্ধা বিমল জেলেপি কচৰি আমাৰ নৱপ্ৰজন্মই মানে সততে বিচাৰি পোৱা আমাৰ মাজতে থকা কিছুমান শব্দ সেই শব্দবিলাকৰে গাঁথনি কৰি মাইনাই এটা সংগীতৰ ৰূপ দিছে গতিকে সেইটোৱে মোক যথেষ্টখিনি আকৃষ্ট কৰিলে মই যথেষ্ট আপ্লুত হ'লোঁ মাইনা বেছি লাগে মোক ঠিক আছে অ'কে বঢ়িয়া গান লিখিছোঁ মই ওলাব লাগে মই সি তাক আপুনি উলিয়াই দিছে কথা নাই বতৰ নাই নহয় এটা তোৰ আচল বস্তুটো মই ৰাইজৰ মাজলৈ দিছোঁ মই সেইবোৰ বুজা নাই দে সেইবোৰ বুজিবলৈ মনো নাই আৰু মই এইবিলাক কথা মই বুজিবি এতিয়া মানে লিখিবলৈ চব এতিয়া সঁচা ক'বলৈ গ'লে মই মানে গানটো যেতিয়া ভিতৰৰ পৰা নাহে মই তেনেকৈ নিলিখোঁ মই 3 দিন 4 দিন মই তেনেকৈ নোখোৱাকৈ আছোঁ নোখোৱাকৈ থাকি এদিন তেনেকৈ 3টামান মাৰিছোঁ মোৰ মানে লাইনবোৰ অহা নাইতো মনলৈ আহিব লাগিবতো শিল্পী এজনৰ বুজিছে নাই শিল্পী এজনৰ কথাটো হৈছে শিল্পীজনে এনেই কিবা এটা লিখি নিদিয়ে তেখেতৰ বস্তুটো ভিতৰৰ পৰা আহিব লাগিব সেইদিনা মই 3টামান মাৰিছে মই হোৱা নাই টোপনি অহা নাই মানে ভিতৰৰ পৰা অহা নাই বস্তুটো সেইদিনা মই গানটো লিখিলোঁ ফটককৈ মোৰ মনত 3টা লাইন আহিছে 3টা লাইনে আহিছে আকৌ গানটোও মই প্ৰথমডোখৰ কৰিছোঁ ৰজনী তুলসী বিমল মছলা ৰসগোল্লা লালমোহন কচৰি চিঙৰা এই 4টা লাইন যেতিয়া মই লিখি থৈ গৈছোঁ নহয় আপোনাৰ কৈছোঁ মোৰ মানে গাৰ নোম ডাল ডাল হৈ গৈছে ছোৱালীজনী চৰিত্ৰটো মই এনেধৰণে অংকন কৰিলোঁ ছোৱালীজনী তাইৰ কেঞ্চাৰ পেচেণ্ট তাই সেইটো জানে দুইটাই জানে গোটেই কথাখিনি জানে তাৰপিছত ছোৱালীজনী যেতিয়া সেই কেঞ্চাৰৰ ট্ৰিটমেণ্টটো তাই য'ত কৰি আছিলে সেই হস্পিটেলখনলৈ সেই ৰিপৰ্টটো ল'বলৈ গৈ ডক্টৰৰ পৰা শুনা পালে ডক্টৰৰ পৰা গম পালে যে তাই ব্ৰেইন টিউমাৰৰ লাষ্ট ষ্টেজ একেটা চৰিত্ৰৰে তাই ব্ৰেইন টিউমাৰৰ লাষ্ট ষ্টেজ আৰু তাৰ লগতে মই আৰু এটা বিষয় স্পৰ্শ কৰিব বিচাৰিছোঁ আমাৰ ব্লাড বেংকত হোৱা সততে দেখি থকা আমাৰ যিবিলাক অনিয়ম তাৰ ফলত সেই ছোৱালীজনী তাৰ বলি হৈ ছোৱালীজনী আক্ৰান্ত হ'ল HIV ভাইৰাছ মুডত চব অ'কে ৰেডি আছ Yes. অ'কে জিতু দা একশ্যন আৰু খৰকে উশাহ ল মই আৰু খৰকে উশাহ আৰু য়েছ লাজ কৰ সত্য হাতত ধৰ সত্য হাতখনত ধৰ মোক কৃষ্টি হাতখনত আবার ট্রাই কর আৰু খৰকে উশাহ ফ্রেম আউট সত্য খুন দেখাই গ'লে হিৰো স্মাইল ডান্স বুলি ক'ব গ'লে আমি যোনবিলাক
দৈনন্দিন মানে আমি মানে ডেইলি কৰি থকা যোনখিনি আমি মানে কৰোঁ মানে কামখিনি সেইখিনি মানে এটা মানে ডান্স ফৰ্মত আমি কনভাৰ্ট কৰিব পাৰোঁ মানে বহুত সহজ সৰল এটা প্ৰচেছত ছাপ'জ আপোনাৰ মূৰত খজুৱাইছে মানে এনেই আৰু কেতিয়াবা মানুহৰ গৰমত চিটাই মূৰ চুৰ এনেই খজুতি হয়তো মূৰত খজুৱাইছে আৰুতো জানে আৰু মানে পিছফালে অলপ খজুৱাইছে তাৰপিছত এইটো এটা ইণ্টাৰেষ্টিং ডান্স ফৰ্ম এইটোত আপুনি ক'ৰবাত আছে আপুনি মানে ক'ৰবাত মানে বহি আছে কিবা এটা কৰি আছে মানে আপুনি ছাপ'জ আপোনাৰ খজুতি হ'ল মানে সেইটো আপুনি ডান্স ফৰ্ম মাধ্যমৰ যোগেদিও আপুনি মানে দেখুৱাই দিব পাৰে মানে সেইটো এটা বহুত ইণ্টাৰেষ্টিং কথা মই মোৰ ঘৰত বহি পেলাই টিভি চাই আছিলোঁ সেইদিনাখন ইয়েহে মহব্বতে ছিৰিজৰ আপোনাৰ য'ত নেকি মেইন ক্লাইমেক্সটোৰ চিনটো চলি আছিলে আৰু ছাডেনলি মোৰ ভিভ' স্মাৰ্টফোনটোত এটা আননোন কল এটা আহিলে আৰু আই পিকড আপ দ্য কল এণ্ড ছাডেনলি ফ্ৰম দেট ছাইড আৰু এটা আননোন ভইচে ক'লে প্ৰেম তুমি ক'ত আছা দেন মই ভাবিছোঁ মাতটোতো চিনাকি লাগিছে মই হেল্ল' কোনে কৈছে তেতিয়া ক'লে কি কোনে কৈছে কোৱাচোন বাৰু আই ৱাজ জ্যোতিদা কি খবৰ আপোনাৰ জ্যোতিদাই মোক ক'লে যে প্ৰিয়ম তুমি এতিয়াই আমাৰ ৰুমলৈ আহিব পাৰিবা নেকি এণ্ড মই কৈছোঁ প্ৰিয়ম দা ইট ৱাজ 8:30 মই আপোনাৰ ৰুমলৈ দেন কৈছোঁ নহয় প্ৰিয়ম ইটছ ভেৰি ইম্পৰ্টেণ্ট ৱৰ্ক ইটছ ৰিয়েলি আৰ্জেণ্ট ইউ হেভ টু কাম 8:30 আৰু অকলে মই তালৈ যোৱাটো যে মতা মানুহৰ ৰুমলৈ যোৱাটো বাট ছাডেনলি মই কৈছোঁ ইটছ অ'কে আৰু জ্যোতিদা হয় বিশ্বাস কৰিব পাৰি আৰু দেন মই জ্যোতিদাৰ ৰুমলৈ গ'লোঁ জ্যোতিদাই মোক কি কৰিলে জ্যোতিদাই মোক এটা গান শুনালে দেই গানটো শুনোৱাৰ লগে লগে আই ৱাজ লাইক ৱাও আৰু ইমান ধুনীয়া গানটো আছে গানটোৰ প্ৰতি যে কিছুমান বস্তু শুনিলে অট'মেটিকেলি নিজৰ লোভ এটা লাগে যে মোৰ গানটোৰ প্ৰতি লোভটো লাগে আৰম্ভ কৰি দিছিলে আৰু তাৰপিছতে বাট মই ভাবিছিলোঁ আৰু জ্যোতিদা আৰু ক'ত তেওঁৰ ষ্টেণ্ডাৰ্ড তেওঁৰ চিলেকশ্যনছ অফ ৱৰ্ক ইজ অলৱেজ ক্লাছী হয় তাৰপিছতে মই জ্যোতিদাৰ পিছত ভেৰি নেক্সট কুৱেশ্যন হি পুট ফৰৱাৰ্ড ইট ইজ লাইক প্ৰিয়ম তুমি কৰিব লাগিব কৰিঅ'গ্ৰাফিটো আই ৱাজ লাইক জ্যোতিদা আৰু চিয়'ৰ মই কৰিব পাৰিম মই জাষ্টিফাই কৰিব পাৰিম আপোনাৰ কামটো এণ্ড হি ছেড ডেট য়েছ তোমাৰ ওপৰত মোৰ ট'টেল কনফিডেঞ্চ আছে তুমি কৰিব পাৰিবা ৰজনী তুলসী বিমল মছলা নাকত ধৰ লাজ কৰা মনটো ছাতি দে ঘূৰাই দিয়া ছাতিটো অ'কে কেমেৰা পেন আকাশলৈ একদম পূৰা কেমেৰা পেন আকাশলৈ আৰু ওপৰলৈ বঢ়িয়া मेरा भी एक्सपीरियंस है डांस जो भी करे हीरो जो भी करे चीज जो है एकदम नहीं निकलनी चाहिए So, there are only 3 ways to become a great cinematographer. Number 1, you have to have long hair like me. You have to have beard like me. And you have to be an engineering dropout.